ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্ট ইম্পর্টেন্ট এক্সামত বহুবার কুৱেশ্যন উঠছি ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্ট কেইটা হৈছিল ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্টৰ টাইমত প্ৰাইম মিনিষ্টাৰ কোনে আছিল ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে কোনটো শিডুৱেল সংবিধানত যোগ কৰা গৈছিল উল্টা উল্টিকে বহুবাৰ উঠছি বহি কলম লৈ আহক বহিত শৰ্ট নোট কৰি লিখি থৈ দিয়ক ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্ট কেইটা হৈছিল 1951 ত হৈছিল প্ৰাইম মিনিষ্টাৰ কোন আছিল এই টাইমত জৱাহৰলাল নেহৰু আৰু এটা কুৱেশ্যন উঠে ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে কোনটো শিডুৱেল সংবিধানত যোগ কৰা গৈছিল ইম্পৰ্টেন্ট মোষ্ট ডিবেটেড কুৱেশ্যন মনত ৰাখি থব 9 শিডুৱেল সংবিধানত যোগ কৰা গৈছিল ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে নোট কৰি লিখক ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে 9 শিডুৱেল সংবিধানত যোগ কৰা গৈছিল উল্টাকে উঠে 9 শিডুৱেল কোনটো কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে যোগ কৰা গৈছিল ফার্স্ট কনস্টিটিউশন এমেন্ডমেন্টৰ জৰিয়তে কোনটো শিডুৱেল যোগ কৰা গৈছিল উল্টা উল্টিকে বহুবাৰ খুঁজছি নোট কৰি লিখি থৈ দিয়ক ইম্পৰ্টেন্ট এইখিনি বস্তু আপোনালোকে অলৰেডি পঢ়িছি সো লিখি ফেলে মনত ৰাখব ওকে এই চেনেলটোত আমি জিএছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক আপোনালোকৰ লগত ডিছকাছ কৰোঁ নেক্সট এটা কুৱেশ্যন 9 শিডুৱেল কোৰ্টত চেলেঞ্জ কৰিব পাৰি নে নোৱাৰি আপোনালোকে কমেণ্ট কৰক লগতে 9 শিডুৱেল কিহৰ লগত জড়িত সেইটোও কমেণ্ট কৰক আৰু বহিত লিখি থৈ দিব সৰুকে এই গোটেইখিনি বস্তু একবাৰ চাব লিখি থব নোট কৰি থৈ দিয়ক ইম্পৰ্টেন্ট বহুবাৰ সুধিছি কনফিউজন হৈ কেতিয়াবা ওকে লেখক মনত ৰাখক পাছত ৰিভিজনত কামত আহিব বঢ়িয়া ওকে